রাম জয় জয় যদু কুল কমল ভাস্কর দৈবকী নন্দন নন্দ সুত শোভঙ্কৰ পৰম পুৰুষ নিত্য নিৰঞ্জন দেৱ ত্ৰজুপাদ পদ্মে কৰো শতকোটি সেৱ অনন্তয়চ্যুত প্ৰভু কৃপাৰ মন্দিৰ যাক ভজি অজ্ঞজনো হুৱে ধীৰা হেনয় গোবিন্দ নন্দ গোপৰত গোকুলৰ কুলদেৱ দেৱ জয় জয় যাৰ কটাক্ষতে মায়া ব্ৰহ্মাণ্ড সৰ্জিলা ত্ৰাহাতে প্ৰৱেশী যিটো কৰা বহু লীলা যাৰ কথা শুনি পাপী গণনিষ্ঠৰে হেন কৃষ্ণ চৰণত প্ৰণাম সাদৰে ভকতৰ পক্ষ হুয়া যিটো ভগৱন্ত তাহাৰ বিপক্ষ হয় লীলাই পৰন্ত হেনয় পৰমানন্দ নিসিংহ কৰো কোটি বাৰণতি কায় জয় কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহি কেউ পাম তুহাৰি চৰণকো ৰেণু শতকৌতি বাৰিকো কৰোহু প্ৰণাম বাৰিকো কৰোহু প্ৰণাম জয় জয়তে বৰঘাটৰ নামঘৰত ধাৰাবাহিক হিচাপে চলি থকা প্ৰতি সোমবাৰে যি দুঘণ্টীয়া ভাগৱত অধ্যয়ন চক্ৰত এই অনুষ্ঠানত সমবেত হৈ থকা সমূহ সাধু গুৰু ভকত ভকতনী যুৱক যুৱতী সম্বন্ধিতে সবাৰো শ্ৰীচৰণত সেৱা নিবেদন জনাইছোঁ যা গুৰু সমস্ত আই মাতৃ সমস্ত এই মহান ভাগৱত শাস্ত্ৰৰ পুংখানুপুংখৰভাৱে বিশ্লেষণ কৰা আমাৰ ধৃষ্টতা নাই সেয়েহে আমাৰ সামান্য সীমিত জ্ঞান ভাণ্ডাৰ পৰা আজি ভাগৱতৰ সপ্তম স্কন্ধৰ যি মংগলাচৰণ আৰম্ভ হৈছে ইয়াৰ পদৰ লগত সংগতি ৰাখি দুআষাৰ আলোচনা কৰিব বিচাৰিছোঁ এইখিনি কৰিবলৈ যাওঁতে অবাঞ্ছিত ভুল ভ্ৰান্তি হ'ব পাৰে সমূহ ভুলক ক্ষমা বিচাৰি আমি এভাগি ক্ষমা ধৰিছোঁ কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি এ ৰাম
ৰাম ৰাম ৰাম প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ অৰাম জানিয়া লৈলো শৰণ জয় কৃষ্ণ। ইতিমধ্যে সপ্তম স্কন্ধৰ যি ভাগৱত সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিবলৈ যাওঁতে কবি ৰত্ন গোপাল মিশ্ৰই আজি পোনপ্ৰথমে ভগৱন্তৰ চৰণত প্ৰণিপাত জনাইছে। ইয়াতে লিখিছে মংগলাচৰণ, মংগল যোগ আচৰণ, অৰ্থাৎ যদি আমি প্ৰতিজন মনুষ্যই অকল ভকত বুলি নহয় মংগল আচৰণ কৰিব বিচাৰোঁ তেনেহ'লে আজি এই গোপাল মিশ্ৰৰ কবিজনাই যেনেভাৱে মংগলাচৰণৰ ভগৱন্তক স্তুতি কৰিছে আমি প্ৰতিটো জীৱনৰ কৰ্মপথত ভগৱন্তক আমি অকণমান হ'লেও স্মৰণ কৰিব লাগে। সেয়ে কৈছে যিজনৰ জয়ধ্বনি দিছে জয় জয় যদুকুলৰ যিজন কমল অৰ্থাৎ হৈছে যদুকুলৰ কমল আৰু সেইজনে হৈছে ভাস্কৰ অৰ্থাৎ সূৰ্যৰ আৰু সেইজনে হৈছে দৈৱকী নন্দৰ পুত্ৰ যে সেইজন পৰম পুৰুষ নিত্য নিৰঞ্জন সেইজনে দেৱৰো দেৱ সেইজনৰ চৰণত মই শতকোটিবাৰ প্ৰণাম জনাইছোঁ। আমি এনেভাৱে কবিজনাৰ দৰে অনেক নামেদি ভগৱন্তক স্তুতি কৰাৰ প্ৰয়োজন নাই। কেৱল আমি এবাৰ যদি কৃষ্ণ গোপাল গোবিন্দ মাধৱ আমি জয়কৃষ্ণ লৈছোঁ যে যি নামে নহওক আমি জীৱনৰ গাহস্থ ধৰ্মত থাকি যি কৰ্ম কৰোঁ প্ৰতিটো কৰ্ম আগমুহূৰ্তত এবাৰ ভগৱন্তক আমি নমন কৰিব লাগে। তেতিয়া আমাক কি হয় প্ৰতিটো কৰ্ম মংগলময় হ'ব, জীৱন মংগলময় হ'ব। সেইকাৰণে কৈছে সেইজনে কৈছে অচিত্ৰ সেইজনৰ প্ৰভু ভগৱন্তক মই ভজনা কৰিছোঁ আৰু সেইজন ভগৱন্তক যিসকল লোকে ভজনা কৰে অজ্ঞানী লোক হ'লেও সেইজনো মহাৰ ভক্ত হ'ব পাৰে। আৰু সেইকাৰণে কৈছে সেইজনে গকুলৰ কুলৰ দেৱতা আছিল সেইজনক সদায় জয়ধ্বনি মই কৰোঁ আৰু যাৰ কটাক্ষতে এই ব্ৰহ্মাণ্ড মায়াৰ স্বজন হৈছে আৰু মায়াৰ দ্বাৰা সমস্ত জীৱ স্বজন কৰিছে যিজনৰ মায়াই সকলোকে আৱৰি ৰাখি অন্ধকাৰত অন্ধ কৰি ৰাখিছে সেইজন প্ৰভু ভগৱন্তৰ চৰণত মই শতকোটিবাৰ প্ৰণাম জনাইছোঁ। সেয়ে কৈছে ভকতৰ পক্ষ হৈয়া যিটো ভগৱন্ত যিজন ভগৱন্তই নিৰপেক্ষ কাৰো পক্ষপাতিতা নহয় তথাপিতো তেওঁ একান্ত ভক্তৰ জনৰ ওচৰত পক্ষপাতিতা হয়। অভক্তই যদি ভগৱন্তক বিচাৰে কিন্তু নেপায়, যদিহে একান্ত ভক্তজনে ভগৱন্তক যিকোনো সমস্যাত বিচাৰে সেইজন ভগৱন্তই সেইজন ভক্তক কিন্তু পক্ষপাতিতা দিয়ে। সেই উল্লেখিত কৰিছে ভকতৰ বাবে ভগৱন্তৰ প্ৰতিটো মুহূৰ্ততে যিকোনো কৰ্ম কৰিবলৈ সেইজন ভকতৰ বাবে সাজু আছে, অভক্তৰ বাবে কোনো কাৰণত তেওঁ প্ৰস্তুত নাই। সেয়ে কৈছে হেনয় পৰমানন্দ নৃসিংহ চৰণে কৰোঁ শতকোটিবাৰ নতি কায় বাক্য মনে সেইজন পৰমানন্দ নন্দ নৃসিংহৰূপী ভগৱন্তৰ চৰণত মই শতকোটিবাৰ কায় বাক্য মন তিনিটা বস্তু এক কৰি মই নমন কৰিছোঁ। আমিও সেইকাৰণে অন্ততঃ একো কৰিব নোৱাৰিলেও ৰাতিপুৱা গুৰুসেৱা কৰা সন্ধিয়া গুৰুসেৱা কৰাৰ সময়ত আৰু আপোনালোকে এই সপ্তাহত যি প্ৰতি সোমবাৰে ভাগৱত শ্ৰৱণ কৰে এইখিনি সময়ত কিন্তু কায় বাক্য মন এক কৰি ভগৱন্তক চিন্তা কৰিব বা ভগৱন্তৰ নাম শুনিব। কাৰণ আমি গোটেই দিনটোতো বিষয় কৰ্মত থাকিলে এনিটাইম ভগৱন্তকে কায় বাক্য মন দিয়া নাযায়। গতিকে ভগৱন্তৰ নামত কৰ্মটো আগবঢ়ালোঁ বাকীখিনি সময়ত মন প্ৰাণ ক'ৰবালৈ থাকিলেও তথাপিতো আমি গাহস্থ ধৰ্মত গুৰুসেৱা কৰাৰ সময়ত অন্যবোৰ সমস্ত কথা এৰি কেৱল আমি ভগৱন্তক মন প্ৰাণ সমস্ত অৰ্পণ কৰি কৰ্ম কৰিব লাগিব। আজি কবি ৰত্নাকৰ গোপাল মিশ্ৰই এনেভাৱে কৰি আমাক সকলক দেখাইছে। আহক ইয়াৰ পিছত সুন্দৰ পদে আজি সপ্তম স্কন্ধৰ আৰম্ভ হৈছে আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। মহাভাগৱত কথা নৃসিংহ চৰিত্ৰ বিষ্ণু পুৰাণ কমিছো কৰিয়া বিচিত্ৰ
তাতে দিলাই অনুমতি এতেকে কৃষ্ণৰ কৃপা মনে অনুসৰি বীৰ শিৱ পদ কৃষ্ণ চৰণ স্মৰি প্ৰাণ পৰ সাদে লোকে পচাৰু পদ সপ্তম স্কন্ধৰ কথা শুনা সভা ধায়ে জাত উতে নিৰূপায় অতি কুৰ্বাসনা সাধু সবে যাকো বৰদাৰী বৈকুণ্ঠ লোকত চাৰি সিদ্ধয় বগাৰে তাৰাৰ কোধত ত্ৰেতিখনে পৰি আহি হৈলন্ত্ৰয় সুৰ বিষ্ণু দেশয়াদি পাপ কৰিলা পচুৰ এহিমতে দুৰ্বাসনা বীজক বুজিবা সুৰবাসনা বীজ কহোঁ এখন জানিবা অসুৰৰ উদৰত প্ৰহ্লাদয় আছিলা নাৰদৰ অনুগ্ৰহ তথাতে লভিলা সেহি সুৰবাসনা বীৰ্যে হৰি ভক্তি ভৈলা ত্ৰাণ প্ৰসাদে দৈত্য কুল নিস্তাৰিলা দেশ কৰিলা তু নিজ ভক্তক শ্ৰী হৰি অৱশ্যে ৰাখন্ত তাক মূৰ বুলি ধৰি জয় কৃষ্ণ। এতিয়া সেইজন কবি গোপাল মিশ্ৰই কৈছে যে মহাভাগৱত কথাৰ যি নৃসিংহৰ প্ৰভু চৰিত্ৰ ইয়াক বিষ্ণু পুৰাণৰ কিছু কথা মই সংমিশ্ৰণ কৰি পদবন্ধে মই আজি ৰচনা কৰিছোঁ। আৰু এইখিনি কৰিবলৈ যাওঁতে মোৰ গুৰু দামোদৰদেৱৰ পৰা মই অনুমতি লৈছিলোঁ। এতিয়া জানি ল'ব দামোদৰদেৱৰ শিষ্য কোন, এজন ৰত্ন গোপাল মিশ্ৰ।
কবিৰত্ন গোপাল মিশ্ৰ দামোদৰদেৱৰ শিষ্য সেই কৈছে গুৰুৰ পৰা অনুমতি মই যেতিয়া পালোঁ সেই গুৰু অনুমতিয়ে মই কৃষ্ণৰ কৃপাৰ অনুসৰি ধৰি কৃষ্ণৰ কৃপাৰ বুলি ধৰি মই আজি এই পদবন্ধে ভগৱন্তক স্মৰণ কৰি এইখন সপ্তম স্কন্ধৰ ভাগৱতৰ চৰিত্ৰ ভগৱন্ত চৰিত্ৰ প্ৰচাৰ কৰিছোঁ ইয়াকে লোকসকলে সাদৰে গ্ৰহণ কৰি সমস্ত জগতত প্ৰচাৰ কৰক এয়াই হৈছে সপ্তম স্কন্ধৰ ভাগৱতৰ কথা সেই সভাসদৰ লোক সমস্ত তোমালোকে শুনা সেই কৈছে 15 অধ্যায়ত ইয়াত যি অতি নিৰূপম কথা আছে ইয়াত উল্লেখিত কৈছে ইয়াকে কৈছে কুবাসনা সাধুসকলে ইয়াকে কুবাসনা বুলি কয় এনে আমি দুবাসনা আৰু সুবাসনা বুলি দুটা পাইছোঁ কিন্তু ইয়াতে শাস্ত্ৰসন্মত সাধুসকলে ইয়াকে কয় কুবাসনা অৰ্থাৎ দুবাসনা কুবাসনা বুলি কয় যিটো বেয়া কুচৰিত্ৰ কুবুদ্ধি কিন্তু বেয়া নহয় জানিব গতিকে দুবাসনাটোক তেনেভাৱে কৈছে যে সেইকাৰণে এনেভাৱে কৈছে ইয়াক সাধুসকলে কুবাসনা বুলি কয় যে কৰ্ম অনুসাৰে বাসনা মানুহৰ মানে জাগ্ৰত হয় কৰ্ম অনুসাৰে বাসনা হয় তে যোনে যি কৰ্ম কৰিব সেইটো ভাল কৰ্ম কৰিলে ভাল বাসনা যদি আমি বেয়া কৰ্ম কৰোঁ বেয়া বাসনা হ'ব পূৰ্বত কিবা ভাল কৰ্ম কৰাৰ কাৰণে আপোনালোক সমস্ত আমি সমস্ত অকণমান ভাল কৰাৰ বাবে এনেভাৱে সাধুসংগ কৰিব পাৰিছোঁ নহয় জানো বাৰু এতিয়া ৰঙালী বিহু হয়নে বাৰু জাতিটো হ'লেও আমি যি ক'ত থাকিব লাগিছিল বাৰু এইখিনি সময়ত গৰু বিহু বুলি হয়নে বাৰু ঘৰটো আহিবই লাগিছিল গৰু বান্ধি থৈ ইমান টাইম কিন্তু আমি ক'ত আছোঁ এতিয়া আমি উপলব্ধি কৰিব লাগিব শাস্ত্ৰসন্মত অনুসাৰে পূৰ্বত আমি সুবাসনা কৰ্ম কৰিছিলোঁ গতিকে আমাক পূৰ্ব কৰ্মৰ বাবে আমি ইয়াত কি পাইছোঁ এতিয়া সুবাসনা এটা ফল পাইছোঁ সেই উল্লেখিত কৈছে এনেভাৱে কৈছে কৰ্ম অনুসাৰে বাসনা হয় যে সিও দুইবিধ হয় এটা হ'লে সুবাসনা এটা দুবাসনা যেনেকৈ কৈছে মাধৱ প্ৰভু ভগৱন্ত দাৰী হয় সেই সপ্ত বৈকুণ্ঠ দুৱাৰ দলি ৰখীয়া হয় সেই দুজন জয় বিজয়ে চাৰিসিদ্ধক অৱজ্ঞা কৰাৰ বাবে তেওঁলোকে ক্ৰোধান্বিত হয় অভিশাপ দিয়াৰ বাবে তেওঁলোকৰ সেই কৰ্মফলৰ বেয়া কৰ্মফলৰ দ্বাৰা অসুৰজনীলৈ আহিব লগা হ'ল ভগৱন্তৰ বিৰোধী পক্ষ অৰ্থাৎ হ'লে বৌৰীভাৱে আজি উল্লেখিত কৈছে তাৰে চৰিত্ৰ দিবগৈ আমাৰ প্ৰহ্লাদ চৰিত্ৰৰ পৰা আৰম্ভ হ'ব তে সেয়ে কৈছে এনেভাৱে কৈছে তেওঁলোকে সেই দুজনে চাৰিসিদ্ধ অৱজ্ঞা কৰি অভিশপ্ত হয় ভগৱন্তৰ উদ্দেশ্যৰভাৱে তেওঁলোকে কি ক'লে পাপ কিছু লৈ এই মানে পৃথিৱীলৈ তেওঁলোকে অসুৰূপে জন্ম লাভ কৰিলে এহিমতে দুবাসনা বীজক বুজিবা ইয়াকে বুজিবা এয়া হৈছে দুবাসনা বীজ আৰু কৈছে নাৰদৰ কৃপাত সেইজন প্ৰহ্লাদ সেই দৈত্যৰ কুলত অৰ্থাৎ দৈত্য বীৰ্যত জন্ম হ'ল সেয়াকে ক'বা সুবাসনা ইয়াতে অকণমান কথা জানিব লাগিব এইখিনি আমি অকণমান আলোচনা কৰিব লাগিব কাৰণ কেনেকৈ সুবাসনা হ'ল কেনেকৈ দুবাসনাটো আপোনালোকে গমেই পাইছে যে দুবাসনা এইটো কাৰণেই হ'ল যে সেই সপ্তৰ দুৱাৰদলিত থকা জয় বিজয়ে চাৰিসিদ্ধক অৱজ্ঞা কৰাৰ বাবে তেওঁলোকৰ বেয়া কৰ্ম হ'ল দুবাসনা অৰ্থাৎ ভকতক বা বৈষ্ণৱক নিন্দা কৰাৰ বাবে বেয়া বাক্য কৰাৰ বাবে তেওঁলোকৰ কৰ্মফলটো বেয়া হয় এটা অসুৰজনীত যাব লগা এতিয়া এই সুবাসনাৰ বীজ বুলি কৈছে সুবাসনাৰ বীজ অৰ্থাৎ নাৰদৰ কৃপাত বুলি ক'লে যেতিয়াৰ দেৱতাসকলৰ লগত হিৰণ্যকশিপুৰে যুদ্ধ কৰি তেওঁ কি হৈ জয় হ'ব পৰা নাছিল তেতিয়া তেওঁ চিন্তা কৰিলে যে মই অমৰ্ত্য বৰ ল'ব লাগিব অমৰ্ত্য বৰ ল'বলৈ সেই হিমালয়ত তপস্যা কৰিবলৈ তেওঁ যাব কিন্তু তেতিয়া কৈছিল নিজৰ ভাইজাক কৈছিল যে মই কাইলৈ হিমালয়ত গৈ ব্ৰহ্ম তপস্যা কৰিম তেতিয়া কাইদেৱে সুধিছিলে যে স্বামী তুমি আৰু কিমান দিনত আহিবা বোলে মোৰ আহাৰ নাহা কোনো ঠিকনা নাই যেতিয়ালৈ মই অমৰ্ত্য বৰ নেপাওঁ তেতিয়ালৈ মই ঘূৰি নাহোঁ হয়তো মই নাহিবও পাওঁ যেতিয়া মই অমৰ্ত্য বৰ পাম তেতিয়াহে ঘূৰি আহিম তেতিয়া সেই কাইদেৱে কৈছিল বোলে স্বামী তুমি যিহেতু যাবা কিমান বছৰ মূৰত আহিবা তাৰো ঠিকনা নাই যিদিনাখনৰ পৰা মই তোমাৰ লগত প্ৰতিপত্নীৰ ৰূপে এই সংসাৰত আবদ্ধ হ'লোঁ প্ৰতিদিনাখন মই তোমাক সেৱা কৰি তোমাৰ কথামতে চলিছোঁ তুমি মোক যি কৰিব দিছা মই তাকেই কৰিছোঁ কিন্তু তুমি অন্ততঃ মোক এটা দিন তুমি মোক দিয়া বোলে কেনেকৈ বোলে কাইলৈ দিনটো তুমি মোক দি দিয়া তুমি পৰহিলৈ যাবা কথা তেনেকুৱা ধৰণৰ নহয় জানো বাৰু তেতিয়া ক'লে ঠিক আছে বাৰু হ'ব বোলে কি কৰিব লাগিব অন্ততঃ কাইলৈ দিনটো তুমি মোৰ কথামতে চলিব লাগিব বোলে ঠিক আছে হ'ব তেতিয়া পিছদিনাখন হ'ল দুয়োজনে গাহস্থ ধৰ্ম সুন্দৰভাৱে আৰম্ভ কৰি দুয়োজনে মানে কি ক'লে এটা ঠাইলৈ ফুৰিবলৈ গ'ল ধৰি ল'লোঁ সুন্দৰ এখন মানে বাগিচা আমাৰ এখন ফুৰিবলৈ যাওঁতে তাতে বহি সুন্দৰভাৱে কথা বতৰা পাতি থাকোঁতে বিভিন্ন পক্ষীয়ে বিভিন্ন মাত লগাই থাকে এজনী পক্ষীয়ে সুন্দৰভাৱে নাৰায়ণ নাৰায়ণ মাত দিছে
তেতিয়া এই নাৰায়ণ শব্দটো শুনাৰ লগে লগে তেতিয়াৰ কায়দেৱে কৈছিল যে স্বামী এই পক্ষীজনী কি বুলি মাতিছে কৈছে কোনজনী পক্ষী এই যে মাত দি আছে কৈছে নাৰায়ণ বুলি কৈছে কৈছে নহয় তুমি অলপ ভাল ভাবি কোৱাচোন বুলি কৈছে নাৰায়ণ বুলি মাতিছে গ'ল কথা সেনেভাৱে ঘৰ সন্ধিয়া গুচি আহিল আহি কৰিলে ঘৰত থাকিল ঘৰত তেওঁলোকক খোৱা বোৱা কাৰ্য শেষ সুন্দৰভাৱে মানে জোনাক বঢ়িয়াকৈ বহি থাকোঁতে তেতিয়া আকৌ এবাৰ মানে সেই ভাইজাগৰাকীয়ে কৈছে কায়দেৱে কৈছে যে স্বামী তোমাৰ মনত পৰিছেনে বোলে কি কথা কাৰণ এজন অসুৰৰ কথা ভাষাবোৰ কেনেকুৱা হয় আমাৰ আপোনালোকে জানিব এটা সময়ত আমিও অসুৰ হোৱা নাছিলোঁ নে বাৰু নিজৰ এগৰাকী কিবা এটা কি হ'ল বুলি কোৱা নাই হয় নে বাৰু এইটো অসুৰৰ স্বভাৱ নহয় জানিব তেনে ভাবৰ ন তেতিয়া মানে ক'লে যে স্বামী এই যে পক্ষীজনীয়ে যে মাত দিছিল দুয়োজনে বহি থাকোঁতে তোমাৰ মনত পৰিছেনে মনত আছেনে আছে কি হ'ল বুলি কৈছে বোলে তুমি এবাৰ কোৱাচোন কি বুলি মাতিছিলে নাই মই নকওঁ বুলি কৈছে গম পাইছেনে নাই স্বামী কোৱা কৈছে নাই কৈছে মই নকওঁ বুলি কৈছে নাই তুমি ক'ব লাগিব কাৰণ তুমি আজি দিনটো মোক দিমেই বুলি কৈছা কাৰণ দিন যা ৰাতি তা নহয় জানো যদি শাস্ত্ৰমতেদি গতিকে দিন ৰাত 24 ঘণ্টা এদিন নহয় জানো গতিকে তেতিয়াই ক'লে বোলে নাৰায়ণ বুলি কৈছিল নাই নহ'ব তুমি বৰ খঙত কৈছা অকণমান তুমি মৰমত কোৱাচোন তেতিয়া এনেভাৱে কৈ ধুনীয়াকৈ মৰমত কবিতে ক'লে নাৰায়ণ নাই হোৱা নাই স্বামী তুমি আৰু অলপ ভালকৈ কোৱাচোন সদায়তো তুমি খঙে কৈ থাকিবানে অন্ততঃ আজি তুমি মোক কমচে কম ভাল মৰমৰ ভাষাই দিয়ে এবাৰ মাত দি যোৱাচোন তেতিয়া মানে তিনিবাৰ ক'ব দিলেতো নাৰায়ণ 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 অন্ততঃ এই যে নাৰায়ণ নামটো উচ্চাৰণ কৰিলে দিয়াৰ লগে লগে তেওঁ যিমান বেয়া আছিল সমস্তবোৰ পাপ নাগ হৈ তেওঁ কি হৈ গ'লগৈ পুণ্য অৰ্জন কৰি ল'লে সেই হেন সময়তে কায়দেৱে ক'লে কি প্ৰভু তুমি যাবাগৈ যেতিয়া তুমি মোক এতিয়া সন্তান দান দি যোৱা বুজি পালেনে কথাটো এই সুবাসনা বীজ বুলি কৈছে যে যেতিয়া তেওঁ ভগৱন্তৰ নাম মানে এবাৰ নাম উচ্চাৰণ কৰিলে সমস্ত পাপ নাগ হয় তেওঁ এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ নাৰায়ণ 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 ক'লে যেতিয়া ভাইজাই তেতিয়া সন্তান মাগিলে সেইখিনি সময়তে যেতিয়া ভাইজাক বীৰ্য দান দিলে তেতিয়া সেই সন্তান কেনেকুৱা হ'ব ভগৱন্তৰ বীৰ্য দি আহিল অৰ্থাৎ সুবাসনা বীজ সেইকাৰণে আমাৰ কিছুমান দেখিব বৰ ডাঙৰ ডাঙৰ ভকত আমাৰ সকলো হৈছোঁ বা হ'বলৈ চেষ্টা কৰিছোঁ কোনোবা হৈছে কিন্তু ল'ৰা ছোৱালীয়ে ভকতি লাইনত নাই কাৰণ তেওঁলোকৰ সুবাসনা বীজ নাই আজিকালি আমি ভকত হৈছোঁ আজিকালি ভাগৱতৰ কথা জানিছোঁ সেইখিনি সময়ত আমি একোৱেই নাজানিলোঁ হয়নে বাৰু সেইখিনি সময়ত যদি আমি জানিলোহেঁতেন এই ভাগৱতৰ মাধ্যমে ভক্তি মাধ্যমে সাধুসংগত থাকি আমিও সুবাসনা বীজ লৈ সন্তান জন্ম দিব পাৰিলোহেঁতেন এতিয়াও আমাৰ ব্যৱস্থা আছে আমি এইবোৰ নাশ কৰিবলৈ সেইকাৰণে আমি সময় মিলাই গাহস্থ ধৰ্মত থাকি ভগৱন্তক আমি ভজিব লাগিব মাজে সময়ে সাধুসংগ কৰিব লাগিব যাহক গুৰু সমস্ত আই মাতৃ সমস্ত এনেভাৱে কৈছে সেহি সুবাসনা বীজ হৰি ভক্তি ভৈলা তাহানৰ প্ৰসাদে দৈত্য কুলৰ নিস্তাইলা সেইজনৰ সেই ভগৱন্ত নাৰায়ণৰ কৃপাত অৰ্থাৎ ভগৱন্ত নাৰায়ণৰ কৃপাৰ নামৰ দ্বাৰা নামৰ বীৰ্যৰ দ্বাৰাই সেইজন সুবাসনাৰ বীজৰ দ্বাৰা সেইজন প্ৰহ্লাদ জন্ম হ'ল যিজনৰ দ্বাৰা সমস্ত দৈত্যকুল উদ্ধাৰ হ'ল সেইকাৰণে কৈছে দেশ কৰিলাতো নিজৰ ভক্তক শ্ৰীহৰি অৱশ্যে ৰাখন্ত তাকো মূৰ বুলি ধৰি যদিও ভগৱন্তক শত্ৰুভাৱে ভাবিছিল তথাপিতো কিন্তু ভক্তৰ বাক্য ৰক্ষা কৰি সমস্ত দৈত্যক উদ্ধাৰ কৰিলে সেইকাৰণে আমি এছ টি মানুহবিলাক দৈত্য নহয় জানিব আমি যিমানে দৈত্য নহওঁ হয়নে বাৰু এতিয়া আমি দেখাই ভক্তি কৰিছোঁ বা যি নহওক আমি যাবলৈ কৈছোঁ তথাপিতো যদি আমি কিবা কাৰণত যাব নোৱাৰিলে আমি আধা বাটতে ভক্তি কৰিছোঁ সেইকাৰণে আমি এতিয়া নাতি পুতিসকলক পুত্ৰ নাতি পুতিসকলক ভকতি লাইনত আনিব লাগে ভকতি লাইনত যদি আনিব পাৰোঁ পৰিয়ালত যদি এজন ভকত হৈ গ'ল আমিতো তৰিলোৱে সমস্ত কুল উদ্ধাৰ হৈ যাবগৈ গতিকে আমি এই ব্যৱস্থাহে কৰিব লাগে আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ হে আপোনাকে কৃপায়ু জুকতা সম্বাৰো এহি হেতু লক্ষণ কহিলো বাসনাৰ পুছে পৰীক্ষিত ৰাজা শুকক সাদৰি সমভাৱ সুহৃদশ বাৰে প্ৰভু হৰি কৃষক বিষমহেন হুয়া ভগৱন্ত দেৱক পালন্ত দৈত্য কুল সংহৰন্ত
কৰোঁ আমি তাক দূৰ কৰিও কওঁ সৰ্বজান তুমি শুকমুনি নিগদতি শুনা পৰীক্ষিত সাধু প্ৰশ্ন ইটো নৰ সিংহৰ চৰিত জাত প্ৰহ্লাদৰ মহা মহিমা গায় যাক শুনি ভজিলোক হৰি ভক্তি পাই জয় কৃষ্ণ সুন্দৰভাৱে কৈছে যে এনেভাৱে সেই জয় বিজয় এটাৰ নহয় দুটাৰ তিনিটাৰ জন্মতহে ভগৱন্তই পুনৰ নিজৰ বুলি বৈকুণ্ঠ ধামলৈ নিছিল যে বৰিভাৱে আহি প্ৰথম জন্ম লৈছিল কোন হিৰণ্যকশিপু আৰু হিৰণ্যক্ষ জয় হ'লে হিৰণ্যকশিপু বিজয় হ'লে হিৰণ্যক্ষ এয়া হ'লে সত্য যুগত তেতাৰ যুগত জন্ম পালে ৰাৱণ আৰু কুম্ভকৰ্ণ দ্বিতীয় জন্ম ৩ নম্বৰ জন্মত পালে সেয়া হ'লে শিশুপাল আৰু দণ্ডবক্ৰ এই যে আপোনাৰ জয় বিজয় সেইকাৰণে ৩ নম্বৰ জন্মতহে কিন্তু গতি সাধন দিছে বৈকুণ্ঠলৈ নিছে মোৰ বুলি প্ৰথম জন্মত গ'ল সত্য যুগত জন্ম পালে মৰিলে পুনৰ আকৌ সেইকেইজনে জন্ম ল'লে তেতা যুগত আকৌ তেতা যুগত মৰাৰ পিছত জন্ম লাভ কৰিলে দাপৰতহে ভগৱন্তই মোৰ নিজৰ দাসী বুলি বৈকুণ্ঠলৈ গ'ল সেইকাৰণে কৈছে এতেকে সুবুদ্ধি সবে যতন আচৰি সেইকাৰণে সকলো জনকে সভাসদৰ মনুষ্যসকলক কোৱা হৈছে যে সেইকাৰণে সকলোৱে সুবুদ্ধি যত্ন কৰি আচৰণ কৰা অৰ্থাৎ সুবুদ্ধি মানে কৰা কৰ্ম কৰা আৰু কায়বাইক মানে মাধৱ প্ৰভু ভগৱন্তক সেৱাৰ কৰা যে সেইকাৰণে সকলো নিজৰ মানে কি হ'ল ভগৱন্তই কৃপা কৰিবৰ বাবে আমি সুবাসনা কৰ্ম কৰিব লাগিব প্ৰভু ভগৱন্ত মাধৱক ভজিব লাগিব এয়াই হ'ব আমাৰ বাসনা আমি অন্য বাসনা কৰি লাভ নাই আমি বিভিন্ন কামনা বাসনা কৰোঁ কিন্তু আমি কৰিব লাগিব কেৱল ভগৱন্তৰ মানে ভালৰ ভগৱন্তৰ মানে কৰ্ম মানে কৃপাৰ লাভ কৰাহে বাসনা কৰিব লাগে আমিতো ঐশ্বৰ্য বিভূতিৰ বাবে অনেক বাসনা কৰোঁ ঐশ্বৰ্য বিভূতি আমাক লাগিব কিন্তু যদি আমি সেইজন ভগৱন্তক যদি সন্তুষ্ট কৰাব পাৰোঁ ঐশ্বৰ্য বিভূতি আমাৰ এনেই হ'ব হয়নে বাৰু আমি ঐশ্বৰ্য বিভূতি এক্সট্ৰা বিচাৰিব নালাগে ধৰি ল'লোঁ এতিয়া আপোনাৰ আমাৰ প্ৰভুজনৰ কথা ক'লোঁ মেধি প্ৰভুজনৰ আইগৰাকীয়ে কাৰোবাক কোনোবা 2-4জনক খুব ভাল পায় কাৰোবাৰ ঘৰলৈ যাব বিচাৰে প্ৰভুৱে যদি কয় এই অমুক ঘৰলৈ যাব নোৱাৰিবা তে আপোনাৰ কথা শুনিবই লাগিব হয়নে বাৰু কাৰণ আপোনাৰ ভাইজা আপোনাৰ দাস যেতিয়া শুনিব লাগিব যেতিয়া আপোনাৰ এগৰাকীয়ে কাৰোবাক বেয়া পায় মাতিবও নিবিচাৰে তেওঁ ঘৰতো যাব নিবিচাৰে আপুনি যদি কয় নাই সেইটো কৰিলে নহ'ব তুমি যাবই লাগিব মোৰ মান সন্মানৰ কথা আছে তেতিয়া এগৰাকী এনেও যাব লাগিব তদনুৰূপ ভগৱন্তই যদি সন্তুষ্ট হয় লক্ষীয়ে কাৰোবাক গৃহলৈ নাযাওঁ বুলি ক'লে প্ৰভু কথামতে যাব লাগিব এই দেৱী মোৰ ভক্ত তুমি যোৱা লক্ষী যাব লাগিব যদিহে কোনোবা ওচৰত লক্ষীক কোনোবা এক্সট্ৰাকৈ পূজা কৰি আছে লক্ষীয়ে যদি যাব বিচাৰে প্ৰভুৱে যদি কয় সেইজনে মোক কোনোদিনাখনে নিবিচাৰে তুমি একেবাৰে যাব নোৱাৰিবা হয়নে বাৰু তোমাক মাতিলেই নহ'ব নহয় মোক কোনোদিনাখন তেওঁলোকক গৃহলৈ মাতা নাই তুমি যাব নোৱাৰিবা লক্ষী নাযাবও পায় হয়নে হয়তো কাৰোবাৰ তাত যাবও পায় নেযাবও পায় কিন্তু যদি ভগৱন্ত সন্তুষ্ট সেইকাৰণে কৈছে লক্ষ্মীপতি ভগৱন্ত প্ৰসন্ন ভৰিলে দুৰ্লভ কিছু নাই লক্ষ্মীপতি ভগৱন্ত আমি সন্তুষ্ট কৰা চিন্তা কৰিব লাগিব বিভিন্ন আমি কৰ্ম কৰিছোঁ বিভিন্ন পুজি থাকক কিন্তু আমি আটাইতকৈ সন্তুষ্ট কৰাব লাগিব পৰম প্ৰভু ভগৱন্ত কৃষ্ণক সেই কথাটোৱে কৈছে যে এনেভাৱে আমি সুবাসনা কৰ্ম কৰিব লাগিব এই কথাখিনিকে পৰীক্ষিতে গংগা তীৰত শুকক সাদৰে প্ৰশ্ন কৰিছিল হে গুৰুদেৱ যদি ভগৱন্তৰ সকলো প্ৰতি সুহিত ভাৱ হয় তেনেহ'লে তেওঁক আকৌ প্ৰতি কিয় এই দুজন দৈত্য প্ৰতি কিয়নো তেওঁ বৰি ভাৱ হ'ল বৰ ডাঙৰ প্ৰশ্ন কিন্তু হয়নে নহয় বাৰু এই প্ৰশ্নবোৰ আমি জানিবৰ কাৰণে সুধিছে এতিয়া যদি ভগৱন্তই সকলোকে সমানে দেখে তেতিয়াহ'লে আকৌনো বৰি ভাৱটো কিয় ল'লে এইকেইজন দৈত্য দুজনৰ ওপৰত তেওঁ বৰি ভাৱেনো কিয় বধ কৰিলে আজি পৰীক্ষিতে জানিব বিচাৰে অৰ্থাৎ আমাৰ কাৰণে আমাৰতো মনত সংশয় হয়
হয়নে বাৰু? একান্ত ভক্তজনে বৈকুণ্ঠ যাব পাৰে আমি জানো, কিন্তু আকৌ বৌৰীভাৱে ভজিও যদি যাব পাৰিলে কিয়নো যাব পাৰিলে? ইয়াৰ প্ৰশ্ন আজি সুখ গুৰুদেৱক পৰীক্ষিতে সুধিছে। এই কথাখিনি মোৰ মনত সংশয় আহিছে যে তুমি কি কৰা, তুমি সকলো জানা, তুমি মোৰ মনৰ সংশয় দূৰ কৰা। এতিয়া পৰীক্ষিত কথা শুনি সুখ গুৰুদেৱে কৈছে, হে ৰাজন পৰীক্ষিত, তুমি ইমান সুন্দৰ প্ৰশ্ন কৰিছা যে নৃসিংহৰ চৰিত্ৰ কথাৰ, যাক প্ৰহ্লাদৰ মহা মহিমা গায়, যিজন প্ৰহ্লাদে সদায় মহা মহিমা গাইছিল, সেইজন ভগৱন্ত, যাক শুনিলে সকলো লোকসকলৰ হৰিভক্তি বাঢ়ে আৰু হৰিভকত হ'ব পাৰে। যে এনেভাৱে আজি পৰীক্ষিত সুখ গুৰুদেৱে ক'বলৈ আগবাঢ়িছে। আহক, পিছৰ পদত সুন্দৰভাৱে দিয়া আছে, আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। যাক মহাপুণ্য বুলি কহে ঋষিগণ, কৃষ্ণক প্ৰণামী তাক কৰোঁ বৰ্ণন। নিৰ্গুণয় চৈত্য পকী তিত পৰ হৰি, আপোনাৰ মহাগুণ অধেশান কৰি, এ ৰাম ৰাম কালৰূপে কৰ্মে তিনি গুণ বহাৱন্ত, ৰজুগুণে জগতক সৰ্জন কৰন্ত, শতগুণে পালি তমু গুণে সংহৰন্ত, প্ৰকৃতি পুৰুষ সমে কাল কুসৰ্জন্ত, সেহি কালে শতগুণে দেৱ বিধি কৰে, তমুগুণে অসুৰক সমূলে সংহৰে, গুণকীৰ্ত কৰ্ম তাতে আৰোপণ কৰি, জাতু কাল গুণ ৰয়া স্বয় দেৱ হৰি, আত পুৰা তন কথা কৰোঁ কথন, সাৱধানে শুনা তুমি কৰিয়ে কমন। জয় কৃষ্ণ। এতিয়া কৈছে সুখ গুৰুদেৱে পৰীক্ষিতক যে যাক মহাপুণ্য বুলি কয় ঋষিসকলে, এয়া হৈছে কৃষ্ণক প্ৰণাম কৰাৰ ইয়াৰ বৰ্ণনা আছে যে এয়াই হ'ল মহাপুণ্য। আমি অন্য কৰ্ম মহাপুণ্য, পুণ্যটো হয় বাৰু, কাৰোবাক দান দক্ষিণা দিলে পুণ্য হয়, কিন্তু কৃষ্ণ কৰ্মটো পুণ্যৰ ওপৰত মহাপুণ্য, পুণ্যৰ ওপৰত মহাপুণ্য, যাক ভক্তি বুলিও কোৱা হয়। সেয়ে কৈছে যে ঋষিসকলে এনেভাৱে কয়, মহাপুণ্য বুলি কয় কৃষ্ণক প্ৰণাম জনোৱাৰ ইয়াৰ বৰ্ণনা কৰা আছে। আৰু সেইজন নিৰ্গুণ অচিত্ৰ প্ৰকৃতি পৰহৰি, সেইজন ভগৱন্তৰ, যিজনে হ'ল সকলো অধিষ্ঠাতাৰ প্ৰভু, যে কালৰূপে সেইজন ভগৱন্তই তিনি গুণ সৃষ্টি কৰিছে, আৰু সেই ৰজগুণত ভগৱন্তই স্বজন কৰিছে, শতগুণত পালন কৰিছে আৰু তমগুণত সংহাৰ কৰিছে। আমি এই তিনি গুণতে আবদ্ধ, তিনি গুণত আবদ্ধ হৈ আমি তিনিটা তাপত পৰি আছোঁ, হয়নে বাৰু? আদি ভৌতিক, ভৌতিক আৰু আধ্যাত্মিক। গতিকে আমি পূৰ্বত কৰি অহা কৰ্মফল ভুগি আছোঁ, এয়া হ'লে আদি ভৌতিক তাপ, আদি ভৌতিক। আৰু বৰ্তমান হ'লে আমি আধ্যাত্মিক তাপটো শৰীৰৰ ৰোগ ব্যাধি, আধ্যাত্মিক দেহৰ, আৰু ভৌতিক তাপ বৰ্তমান ল'ৰা ছোৱালীক লৈ, পৰিয়ালক লৈ সমস্যা ইত্যাদি সিত্যাদি, হয় নে নহয়? এয়া হ'লে আমাৰ তিনিটা তাপত, তিনি গুণৰ দ্বাৰা তিনি তাপত আমি জৰ্জৰিত হৈ সমস্ত লোকে এই বিষয়ৰ কৰ্ম কৰি আছোঁ, ভগৱন্ত মায়াৰ বশৱৰ্তী হয়, আমি অজ্ঞান হৈ আছোঁ। যেতিয়াহ'লে আমি এই মায়াৰ পৰা আমি পৰিত্ৰাণ পাব লগা হ'লে আমি জ্ঞানবন্তী জ্বলাব লাগিব। অৰ্থাৎ আমি অজ্ঞানত আছোঁ, যেনেকৈ এতিয়া এন্ধাৰ, ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ লগে লগে কি হ'ল? পোহৰ হ'ল। আপোনালোকৰ নামঘৰটো এন্ধাৰ,
এতিয়া লাইট জ্বলাই দিলে, বন্তি জ্বলালে, লাইট জ্বলালে পোহৰ হ'ল। তদনুৰূপ আমি প্ৰতিজন মনুষ্যই আমি এন্ধাৰত আছোঁ। ইয়াক আমি কি কৰিব লাগিব? জ্ঞান ভক্তি অৰ্থাৎ ভক্তি মাধ্যমে আমাৰ লগত নিজক আমাৰ নিজৰ ভিতৰত হৃদয়ত আমি জ্ঞান ভক্তি বন্তি গছা জ্বলাব পাৰিব লাগিব। এই গছা বন্তি কেনেকৈ জ্বলাব পৰা যায়? গুৰুত শৰণ ভজন মাগে সাধুসংগত থাকি হয়নে গাহস্থ ধৰ্মৰ ৰীতি নীতি পালন কৰি এনেভাৱে বেদশাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিব লাগিব। একেদিনাখনে কিন্তু নহয় দেই প্ৰভু, একেদিনাখনে সম্ভৱ কেতিয়াও নহয়। এতিয়া আমি লাহে লাহে আমি সকলোৱে জ্বলাইছোঁ, কিন্তু মাজে মাজে নুমাই যায়। কেতিয়া নুমাই যায়? বিষয় সংঘাত, বিষয় হ'লে এয়া বায়ু বতাহ লাগিলে বন্তি গছি যেনেকৈ নুমায়। এতিয়াতো আমাৰ বন্তি সকলোৱে প্ৰত্যেকৰ এতিয়া ইয়াত থকা প্ৰত্যেকৰ হৃদয়ত জ্ঞান বন্তি জ্বলি আছে, ভক্তি বন্তি। ইয়াৰ পৰা যোৱাৰ লগে লগে বিষয় পোৱাৰ লগে লগে সেই গছত চাকি নুমাব প্ৰভু। এতিয়া বতাহ বৰষুণৰ দিন আহিল নহয়, হাৱা মাৰ লগে লগে লাইনো যাব, কিবা যাব, ঘৰখন এন্ধাৰ। তদনুৰূপ এই যে বিষয় কৰ্মবিলাক আমি কৰি আছোঁ, তে এই আমি এন্ধাৰত থাকোঁ। সেইকাৰণে আমি বিষয়ত যি কৰ্ম নকৰোঁ, ভগৱন্তক যদি আমি অৰ্পণ কৰি কৰ্ম কৰোঁ, তেনেহ'লে আমাৰ প্ৰতিটো কৰ্মতে আমাৰ কোনো কাৰণত পাজল নালাগে বা আমি সফলতা লাভ কৰিব পাৰিম। সেই কথাখিনি সুন্দৰভাৱে কৈছে। এনেভাৱে ভগৱন্তই তিনি গুণত থাকি তিনি প্ৰকাৰৰ স্বজন পালন সংহাৰ কৰে আৰু প্ৰকৃতি পুৰুষ হয় কালকো স্বজন কৰে। প্ৰকৃতি পুৰুষ ভগৱন্তই দুই ধাৰণ কৰিছে, আপোনালোকে পাইছে তৃতীয় স্কন্ধত, হয়নে বাৰু? কৈছে অকলশৰে থাকি মই কৰোঁ কোনো কাজ, হৃদয়ৰ পৰা কৰিলন্ত মহামায়াক বাস। এই মহামায়াক বাস কৰাৰ পৰাহে তেওঁ ভগৱন্তই প্ৰথমে অবিদ্যা সৃষ্টি কৰিছিল। পঞ্চপ্ৰভা অবিদ্যা, প্ৰথমে বিদ্যা নাই। তদ্ৰূপ হয়নে বাৰু? আমি জীৱনত যি কৰ্ম নকৰোঁ, প্ৰথমে আমাৰ ভুল হ'বই, তাৰমানে অবিদ্যা, আমাৰ বিদ্যা নাই, জ্ঞান নাই। এবাৰ কৰাৰ পিছতে কামটো বুজি পালোঁ বোলে, মই কৰা কামটো ভুলেই হ'লে, তে দ্বিতীয়বাৰ ভাল হয়, হয়নে বাৰু? দ্বিতীয়বাৰ ভাল হ'বই যদি আমি সেইখিনি বুজি উঠিলোঁ। সেইকাৰণে কৈছে এনেভাৱে ভগৱন্তই দুয়ো ওপৰত থাকি কি কৰে? ভগৱন্তই এনেভাৱে সেই কালকো স্বজন কৰে। সেই কালে শতগুণে দেৱবুদ্ধি কৰে, তমগুণে অসুৰক সমূলে সংহৰে। ভগৱন্তই সেই কালৰ গতিত শতগুণত থাকি দেৱবুদ্ধি কৰ্ম কৰে আৰু তমগুণত থাকিলে অসুৰক সকলো সংহাৰ কৰে আৰু গুণৰ কৰ্ম তাতে আৰোপণ কৰি জাতো কাল গুণৰ আশ্ৰয় দেৱ হৰি। এনেভাৱে ভগৱন্তই গুণৰ কৰ্ম কৰি কি কৈছে? লীলা কৰি আছে। ভগৱন্তই সকলো আজি কাক বুজাইছে? পৰীক্ষিতক নহয়, আমাক কৈ আছে যে সেইজন ভগৱন্তই কিয়নো সেই দুজনৰ প্ৰতি দেশ্য বা শত্ৰুভাৱ ল'ব লগা হ'ল। তেওঁ যদি সমভাৱে দেখে, এয়া হ'ল ভগৱন্ত কাল আৰু গুণৰ কৰ্ম। কাল মানে হ'ল সময়, আপোনালোকে বুজি পাইছে? সময় হ'লে আমিও এদিন যাব লাগিব, হয়নে বাৰু? আজি 100 বছৰ আগত আমি ইয়াত এই পৃথিৱীতে নাই, কোনো আপোনালোকৰ নাই, আমিও নাই। আৰু 100 বছৰ পিছত এতিয়া ইয়াত থকা কোলাত থকা শিশুটোও নাথাকে। ক'লৈ যাব? কেনেকৈ যাব? এয়া কালৰ প্ৰভাৱ। কাল মানে হৈছে সময়। কাল বুলি কওঁতে আমি এই সাপৰ কথা নাভাবিব, সময়। এতিয়া পৰীক্ষিতক যে সাপে খুটিয়াই 7টা দিনত, অৰ্থাৎ কাল মানে সময়। আমি যদি আধ্যাত্মিক তত্ত্ব চাওঁ, হয়নে বাৰু? সময় গতিত 7 দিন তেওঁ জীয়াই থাকিব, 7 দিনৰ পিছত মৃত্যু হ'ব। তে এই কথাখিনিকে আমাক সুন্দৰভাৱে বুজাইছে। নাৰদ আৰু যুধিষ্ঠিৰ সংবাদ। যুধিষ্ঠিৰ ৰাজা দেখি অদ্ভুত গতি মহাৰিষি নাৰদত কুশেলা দৰি সময় যাৰ মুনি সব আছে মন কৰি। হে মহামুনি অদ্ভুত দেশ একান্ত ভক্ত ৰজাক দুৰ্লভ হেন গতি শিশু
নৰাই দীৰ্ঘ গণে তাহাকন ৰকে দিলা থা তেনমতে শিশু পাল মহাপাপশীল বালক কালৰ পৰা কৃষ্ণক নিন্দিলা মৰণ কালতে সেইটো কুকথা ৰটিল দুষ্ট বুদ্ধি দন্ত বক্ৰ দেখো ৰেলা সততে কৃষ্ণক নিন্দা দুয়ো কৰিলে তথাপি জিভাত কেনে কুষ্ঠ নভৈলে মৰিও নৰকে কেনে নিবাসন ভৈল কেনে চতুৰ্ভুজ হুয়াও বৈকুণ্ঠ গৈলা আকৌ দেখি থিৰ নুহি কয় মোৰ মন সৰ্বজন তুমি কহা ইহাৰ কাৰণ অৰাম হেন শুনি তুষ্ট মনে নাৰদ বদতি সভা মধ্যে বুলিলা খো নিও নৰপতি জয় কৃষ্ণ। এতিয়াৰ এই কথাখিনি যেতিয়া দাপৰৰ শেষত যুধিষ্ঠিৰে ৰাজসু যজ্ঞ পাতিছিল সেই সময়তো ৰাজসু যজ্ঞত যুধিষ্ঠিৰে এই কথাখিনিকে নাৰদক প্ৰশ্ন কৰিছিল যে হে দেৱৰ্ষি নাৰদ যে মই এটা কথা সদায় ভাবিছোঁ আৰু এটা দৃশ্য মই আচৰিত হ'লোঁ যে এই দৃশ্যটো মোক তুমি বুজাই কোৱা এই কাহিনীখিনি যে যেতিয়াৰ এইজন শিশু পালে ভগৱন্তক যি দেশভাৱে সদায় চিন্তা কৰিলে যে সেইজন শিশুপালক ভগৱন্তই কেনেকৈ গতি দিলে কাৰণ এটা কথা মই ভালদৰে জানো যে একান্ত ভক্তসকলক ভগৱন্তই সদায় গতি সাধন কৰায় কিন্তু তেওঁ দেশভাৱে অৰ্থাৎ বৌৰী শত্ৰুভাৱে ভবাজনক গতি সাধন দিয়াটো মই আচৰিত হ'লোঁ কাৰণ ইয়াৰ আগত দেখিছিলোঁ যে সেই দ্বিজসকলক বেনে কি কৈছিল মানে বেনে দ্বিজসকলক অত্যাচাৰ বা ৰজাসকল প্ৰজাসকলক অত্যাচাৰ কৰাৰ বাবে ঋষিসকলে অভিশাপ দি তেওঁক শাপাগ্ৰস্ত কৰি বধ কৰালে কিন্তু সেইজনেতো গতি পোৱা নাছিল আকৌ কৈছে এই শিশুপালে মৰণৰ কি কয় জন্ম সময়ৰ পৰাই কেৱল কৃষ্ণক সদায় নিন্দা কৰি 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 সদায় কোৰ কথা কয় মৰণৰ সময়লৈ তেওঁ মুখত কোৰ কথাই থাকিল আৰু সেইজন দণ্ডবক্ৰই সদায় ভগৱন্তক দেশভাৱে আচৰণ কৰিলে যে এইসকলেও কিন্তু এনে কৰিলে তে সততে কৃষ্ণক নিন্দা দূৰ কৰিলে দুয়োজনে সততে সদায় অহনি কৃষ্ণক নিন্দা কৰিলে জিভাত কেৱল তেওঁলোকৰ কোনো কাৰণত ভাল কথা নাহিল কেৱল কৃষ্ণ সদায় গালি গালাচে থাকিল যে মৰিও নৰকে কেনে নিবাসন নভৈল হেন চতুৰ্ভুজ হুয়া বৈকুণ্ঠ গ'ল যে এই দুজনে মৰি নৰকলৈহে যাব লাগিছিল তেওঁলোকে আকৌ ভগৱন্তক দেশভাৱ বেয়া বেয়া কথা কৈ গালি পাৰি পাৰি সদায় শত্ৰু ভাবি ভাবি মৰণৰ সময়ত কিয়নো বৈকুণ্ঠলৈ গ'ল চতুৰ্ভুজ ৰূপত সাধাৰণভাৱে যোৱা নাই চতুৰ্ভুজ ভগৱন্তৰ যিটো ৰূপ সেই ৰূপত গৈছে গতিকে এই কথাখিনি মোক বুজাই কোৱা কথাখিনি আমিও ক'ব পাৰোঁ এতিয়া নকওঁ কিয় নকওঁ জানেনে পদত ওলাবগৈ আজি যে কথাখিনি কৈ থৈছোঁ কালিলৈ ওলালেগৈ কালি শুনিলোগৈ এইখিনি কথা আজিও শুনো না হয়নে বাৰু গতিকে আজি আমি কথাখিনি নকওঁ যে ওলাবগৈ ধুনীয়াভাৱে আঁতু উলিয়াই লৈ গৈ আছে সেইকাৰণে কৈছে যে এইবোৰ কথা মোৰ মনত সংশয় আহিছে মোক বুজাই কোৱা সেইকে কৈছে আকৌ দেখি থিৰ নুহি মোৰ মন সৰ্বজন তুমি কহা ইহাৰ কাৰণ এই কথাখিনি দেখি মোৰ মনটো মানে উৎপিজ হৈ আছে
মোৰ মন থিৰ নহয় গতিকে তুমি সকলো জানা হে দেৱকী নাৰদ আজি যুধিষ্ঠিৰ সুধি আছে যে তুমি সকলোখিনি কাৰণ মোক বুজাই কোৱা এতিয়া যুধিষ্ঠিৰ কথা শুনি নাৰদে উত্তৰ দিবলৈ আগবাঢ়িছে আহক সেই নাৰদৰ মুখে আমাৰ আজি এইজন নাৰদৰ মুখে সেই কথাখিনি আমি সমস্তজনে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ কৃষ্ণ নিন্দ কৰ নৰ কত হুৱে থা এইটো তজু বচনৰ কোন অভিপ্ৰায় কিবা নিন্দা শুনি কি নৰ নিন্দা হয় কিবা নিন্দনতে তাৰ পাপ উপজয় দেহ অভিমানিতে হুৱে দুখ সেই অভিমান ৰতো নাহি ক জাতু দেহাতে অভিমান ভয় দুখ কৃষ্ণ পুনু আত্মজ্ঞান ময় নিত্য হিত অৰ্থে দুষ্ট দৈত অগণক দণ্ডন্ত পৰম কৃপালু জাতু প্ৰভু ভগৱন্ত এতেকে ভকতি বৈৰ কাম ভয় স্নেহ কৰিয়া কৃষ্ণ কলভে এৰিটো দেহ আৰাম মাজতে বয় ভাৱ শ্ৰেষ্ঠ কৰ অৰাম দৃষ্টান্তে সহিতে আকৌ শুনা মহাশয় যেনমতে শীঘ্ৰে বৈ ভাবে পাৱে হৰি তেনমতে নপাৱে ভক্তি যুগক আচৰি জয় কৃষ্ণ এতিয়া সুন্দৰভাৱে সেই যুধিষ্ঠিৰ ৰাজসু যজ্ঞত যুধিষ্ঠিৰৰ প্ৰশ্ন শুনি আজি দেৱকী নাৰদে সুন্দৰভাৱে কৈছে যে কৃষ্ণক নিন্দকৰ নৰক হুৱে ঠাই ইটো তজু বচন কোনো অভিপায় তুমি যে কৈছা কৃষ্ণক নিন্দা কৰিলে নৰকলৈ যাব এইটোতো একো ডাঙৰ কি কয় এইটোতো কথাই হ'ব নোৱাৰে কি কথা আছে কৃষ্ণক নিন্দা কৰিলে যে নৰকত যাব লাগিব কিবা কথা আছে নেকি আজি যুধিষ্ঠিক নাৰদে কৈ আছে অৰ্থাৎ আমাক কৈ আছে কি নিন্দা কৰিলে কৃষ্ণ নিন্দা কৰা হয় আৰু কি নিন্দনতে পাপ উপজয় তুমি শুনা মই কওঁ যে দেহ আৰু এই অভিমানতহে দেহৰ অভিমানতহে আমাৰ মানুহে দুখ সুখ আমি ভোগ কৰি আছোঁ আত্মাৰ কোনো দুখ সুখ নাই আমি দেহাৰ ধৰ্ম পালন কৰিছোঁ কাৰণে বৰ ভাগৰ লাগিছে আজি হয়নে বাৰু বৰ কষ্ট লাগিছে বৰ এলাহ লাগিছে দেহা ধৰ্ম কিন্তু আত্মাৰ কোনো সুখ কোনো দুখ কোনো কষ্ট ভোগ পিয়া একো নাই ইয়াৰ প্ৰত্যুত্তৰ প্ৰমাণ আমি পঞ্চম স্কন্ধত পাইছোঁ ভৰতৰ কাহিনী ভৰতে কোৱা নাছিল তই হৈ নাযায় কি ধুনীয়াকৈ বুজাই দিছে যে ইয়াৰ দেহাৰো কোনো
ইয়াত দুখ সুখৰ কথা নাই শৰীৰটোৱে আমি দুখ সুখ ভোগ কৰি আছোঁ এয়া দেহাৰহে অভিমান এইবোৰ দুখ সুখ আত্মাৰ কিন্তু এই ব্যৱস্থা নাই সেই কৈছে এই দেহাটোতহে জানিবা ভয় দুখ সুখ ভোগ পিয়া যদি কৃষ্ণৰ আত্মজ্ঞান মই হৈ যায় আমি আত্মজ্ঞানী হ'ব পাৰোঁ অৰ্থাৎ আত্মাক যদি আমি চিনি পাওঁ তেনেহ'লে সদায় নিত্য অৰ্থাৎ সদায় অহৰ্নিশে সুখ 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 আমি এতিয়া আত্মাকে চিনি পোৱা নাই নিজকে চিনি পোৱা নাই সদায় দুখটোকে দেখি আছোঁ আচলতে দুখ বুলি কোৱা বস্তুটো একোৱেই নাই আমি অজ্ঞানীভাৱে ভগৱন্তে এনেকুৱা এখন মায়া ৰচনা কৰি থৈছে আমাক এই মায়া বশৱৰ্তী হৈ আমি সদায় দুখকে দেখি আছোঁ সুখ কিন্তু আমি দেখাই নাই যদি আমি বৈৰাগ্য ভাৱ আনিব পাৰোঁ ত্যাগী ভাৱ আনিব পাৰোঁ সুখ আহিব কিবা এটা নাপালোঁ বৰ দুখ কিয় নাপালোঁ মই অমুকক দিলে মোক নিদিলে হয়নে বৰ দুখ আৰে আমি এতিয়া কিয় ভাবিছোঁ যে মই পাবলগীয়া কৰ্মটো কৰিছোঁনে নাই হয়নে বাৰু যদি মই উপযুক্ত পাবলগীয়া সময় নিশ্চয় পাম হয়নে বাৰু যদি মই পাবলগীয়া নহয় মই তাত দুখ কৰি লাভ আছে নেকি প্ৰভু ভগৱন্তই যাক য'ত যি যেনেভাৱে দিব লাগে চব ৰেডি কৰি ৰাখিছে কিন্তু আমি বিচৰা খেলি মেলি কৰিছোঁ আমি বিচৰা খেলি মেলি কৰিছোঁ ভগৱন্তক যি বিচাৰিব লাগে প্ৰভু তাক বিচৰা নাই হয়নে বাৰু ধৰি ল'লোঁ আমাৰ প্ৰভুজনৰ দুটা ল'ৰা এটা উদাহৰণ এতিয়া দুটা ল'ৰাই এটাই কি কৈছে বিয়া পাতিলে দুইটাই বিয়া পাতিলে এটাই গধূলি গধূলি খাই বাঢ়ি অলপ হুলস্থুল কৰে প্ৰভু এটা আমি প্ৰাসংগিকহে কৰাইছোঁ দেই প্ৰভু আপোনাৰ কি আমি একো নাজানো ক'ৰবাত কথা মিলিলে আকৌ আপুনি দুখ নাপাব কেতিয়াবা মিলি যায় নহয় কাৰোবাৰ লগত হয়নে সেইকাৰণে আগতীয়াকৈ ক্ষমা বিচাৰিছোঁ যে হওক তে দুজনে কি হ'লে দুজনে সংসাৰ কৰিলে ধুনীয়াকৈ চলি আছে আৰু তাই মানে এজনে অকণমান ৰাতি ৰাতি কলি অমৃতটো দিলে গণ্ডগোল কৰি থাকে সেই ঘৰত মাক দেউতাকক কি কয় মোক মাতিবাই ভাগ লাগিব কিবা লাগিব কৈ থাকে হয়নে বাৰু মাক দেউতাকক মানে সন্মানে নকৰে এজনে আকৌ মাক দেউতাকক খুব সন্মান কৰে মাক দেউতাকে যি কৰিবলৈ তাকে কয় বেয়া খাদ্য নাখায় মাক দেউতাকক কথামতে চলে এতিয়া চাওক সেইজনে যে মাটি বিচাৰি আছে ধৰি ল'লোঁ আপোনাৰ কথা চাওক আপুনি কি বুলি ক'ব কথা এটা কৈছোঁ প্ৰসংগটো হয়নে কোনো কাৰণত তোক দিয়া নহ'ব হয়নে মই জীয়াই থকালৈ একো তই ভাগ নাপাওঁ আমাৰ এক লোচা মাটিও তোক নিদিওঁ হয়নে বাৰু তেতিয়াহ'লে সেইজন আপুনি নিদিয়ে ইজনে যদি কয় বোলে দেউতা হে দি দে তাক গোটেইখন মাটি খালি আমাৰ মা দেউতাই তহঁত দুজন মোৰ লগতে থাক তে মাটি কাৰ লগত থাকিব প্ৰভু আপুনি য'ত থাকিব তাতে থাকিব সম্পত্তি হয়নে আপুনি তেওঁৰ ভিকাৰী হৈ পেলাই গোটেই তাক দিলে আস্তে আস্তে ঘূৰি নুফুৱে তদ্ৰূপ ভগৱন্ত য'ত থাকিব যাৰ লগত ভগৱন্ত থাকিব তাৰ লগত সমস্ত দ্ৰব্য থাকিব এতিয়া আমি ভগৱানক এৰি যদি ক'ৰবাত বিচাৰি ফুৰিছোঁ দিনে ৰাতিয়ে পামনে বাৰু কেতিয়াও নাপাওঁ দেই প্ৰভু আমিও তেনেকুৱা আছিলোঁ দিনে ৰাতিয়ে ধন বিচাৰি ফুৰিছিলোঁ এটা সময়ত কিমান কি কাম কৰা নাই হয়নে বিভিন্ন কাম কৰিলোঁ ভাল বেয়া জীৱ হত্যাৰ পৰা ধৰি কিন্তু চুৰ ডকাইত কৰা নাই দেই প্ৰভু কিন্তু বেলেগ বহুত পাপ কাম কৰিলোঁ ধন বিচাৰি কিন্তু এটা দিনত এৰাতিত 2000-3000 টকা ইনকাম হয় কিন্তু চাওঁ হিচাপটো থাকে ধন এটাও নাথাকে দেই প্ৰভু গম পাইছেনে এতিয়া তাৰপিছত যদি এসোপা কাম বাদ দিলে সকলো বাদ দি ভকতি লাইনলৈ যেতিয়া আহিলোঁ প্ৰথম হাজিৰা কৰিলোঁ গুচি দিলোঁ হাজিৰা কৰিলোঁ তেতিয়া আমি 800 টকা হাজিৰা কৰিছোঁ দেই প্ৰভু 800 টকা হাজিৰা কৰোঁ বৰ ধুনীয়াকৈ আপোনাৰ 100 টকা নহ'লেও 50 টকা থাকে 100 টকাও কেতিয়াবা জমাহে থাকে তেতিয়া চাওকচোন 2000 টকা ক'ত আপোনাৰ 200 টকা 250 টকা 300 টকা ক'ত তেতিয়া বুজি পাইছোঁ এতিয়া আমি যি 2 পইচা পাওঁ কম বেছি আমাৰ ইমান ইনকাম নাই কাৰণ আপোনালোকে জানিব বিপদ আমোদ সদায় দুখীয়া হয়নে বাৰু অৰ্থাৎ কৃষ্ণ ভকতসকল সদায় দুখীয়া জানি ল'ব কিন্তু যিসকল কৃষ্ণ একান্ত ভকত সদায় দুখীয়া কি দুখীয়া জানে এই 22 যুগৰ মায়া সংসাৰ ধন দুখীয়া কিন্তু আটাইতকৈ ডাঙৰ ধনী সেইসকল মহাজন কাৰণ নাম ধন তেওঁলোকৰ লগত গলত বান্ধি লৈ আছে যা হওক এনেভাৱে কৈছে যে এই ভগৱন্তৰ যিজনে আত্মা সুখৰ কথা জানিব কি কয় আত্মজ্ঞানৰ কথা জানিব সেইজনে সদায় সুখী হ'ব সেইকাৰণে কৈছে হিতৰ অৰ্থে দুষ্ট দৈত্যগণৰ দণ্ড নহয় পৰম কৃপালু জাতো প্ৰভু ভগৱন্তই যে সেই দুষ্ট চিতটোহে দণ্ড হয় আত্মা কিন্তু দণ্ড নহয় চিতেহে দণ্ড পায় কিন্তু আত্মাই কেতিয়াও দুখ নাপায় সেইকাৰণে কৈছে সেইজন পৰম প্ৰভু কৃপালুৱে প্ৰভু সেইজনে হ'ল ভগৱন্ত এতেকে ভকতি বয় কাম ভয় স্নেহ কৰিয়া কৃষ্ণক লোভে এৰি যিটো দেহ এতিয়া বুজি পালানে কামভাৱে ভজক বৰিভাৱে ভজক স্নেহভাৱে ভজক ভক্তিভাৱে যিভাৱে নভজক কিন্তু আমি দেহৰ ধৰ্ম এৰিবলৈ ভজিব লাগিব আজি সেইসকল দৈত্যই দেহৰ ধৰ্ম এৰি ভজিছিল দেহাৰ কথা ভাবাই নাছিল হয়নে বাৰু বৰিভাৱে ভাবিছিল ইফালে বৃন্দাবনৰ গোপীসকলে কামভাৱে বুজিছিল কিন্তু সকলো খোৱাব এৰি দিলে কৃষ্ণ যেতিয়া আপোনাৰ মথুৰালৈ গুচি যায়গৈ হয়নে বাৰু
গতিকে সেইকাৰণে কৈছে কামভাৱে ভজক বৌৰীভাৱে ভজক চিনে অৰ্থাৎ ভক্তিভাৱে ভজক ইয়াত কোনো পাৰ্থক্য নাই কিন্তু দেহা অভিমান এৰি ভজিব লাগিব আজি ইমান ধুনীয়াকৈ বুজাই দিছে যে বৌৰীভাৱে যেনেকৈ খুব সোনকালে গতি লাভ কৰে বা ভগৱন্তক পায় কিন্তু শ্ৰদ্ধাৰভাৱে যোগ সাধনা কৰি ভজিলেও সহজত নেপায় হয়নে বাৰু আমি এনেকৈভাৱে ভজিব লাগিব কাৰণ চাওক এতিয়া এটা কথা জানিব ইতিমধ্যে সেইজন দৈত্যৰ কথা ক'লোঁ কি কয় নাৰায়ণ কৰোঁতে তেওঁ গৰ্ভলৈ কি কয় ভগৱন্তৰ বৈষ্ণৱ জন্ম হ'ল প্ৰহ্লাদ জন্ম হ'ল এতিয়া যদি এই খাওঁতে শুওঁতে যদিও বৌৰীভাৱে ভজিছে কৃষ্ণ হৰি ৰাম নাম যদি লৈয়ে আছে তেতিয়াহ'লে নাম লৈ থাকোঁতে কি হ'ব হয়নে প্ৰভু এটা কথা চাব এডাল লোহা আপোনালোকে কমাৰখালীত দেখিছে হয়তো আমাৰ এই গাঁৱলীয়া আমাৰ প্ৰভুসকলে কয় দৈবেদী কাম কৰাসকলে লোহা জুইত দি লৈ ন বহু জোঙা লোহা ৰঙা কৰি লৈ কিবা হয় যদি মানে এই গেজি ফুটোৱাৰ যে ব্যৱস্থা কৰে কিবা কিবি ধৰক আপোনাৰ ফুটাই উঘা চেকি বনালে নহয় জানো নবনাই জানো তো এই লোহাডাল যেতিয়া জোৰত সোমাই দি থৈ দিব দিওঁতে বহুত সময় মই যদি লোহাডাল উলিয়াই নাযায় প্ৰভু কেনেকুৱা দেখে বাৰু জুই নেদেখেনে বাৰু ৰঙা হৈ থাকে নেকি তো যদি এজন মানে মানুহে সি বৌৰীভাৱে হওক বা আমাৰ শ্ৰদ্ধাভাৱে হওক যিভাৱে হওক যদি সি ভগৱন্তৰ নাম ধৰণে কৃষ্ণ কৃষ্ণ নাৰায়ণ নাৰায়ণ হৰি হৰি কৈ থাকে সেই হৰিটো এনেকুৱা সেই হৰিটো এনেকুৱা নাৰায়ণটো তেনেকুৱা কি কৈছোঁ হয়নে বাৰু এনেকৈ ভাবে যদি কৈ থাকে এই কৃষ্ণ কৃষ্ণ কৈ থাকে গোটেই মানুহটো কৃষ্ণই হৈ যাবগৈ নহয় মানে লোহাডাল যেনেকৈ জুইত থৈ দিওঁতে যে যায় বহুত দেৰিলৈকে গোটেইডাল লোহা জুইয়ে হৈ যায় তাত যদি আপুনি ক'ৰবাত লগাই দিয়ে জুই জ্বলি যাব হয়নে বাৰু তদনুৰূপ এজনে যদি বৌৰীভাৱে তেতিয়া এজনকে কৃষ্ণ কৃষ্ণ এই কৃষ্ণ অমুক আহে কৃষ্ণ তেনেকুৱা আহে অমুক তেনেকুৱা আহে কৰি থাকে তেতিয়া গোটেইটো কৃষ্ণময় হৈ যাবগৈ ভগৱন্তৰ নাম লৈ ভগৱন্তই হৈ যাবগৈ নহ'ব জানো সেইকাৰণে ভগৱন্তই কৈছে মুহুৰ স্বৰূপে চিন্তে যিটো জন মুহুৰ স্বৰূপ পায় হুইয়া পাৰিষদ থাকে বৈকুণ্ঠত তাহাৰ জন্ম মৃত্যু নাই এইকেইজন দৈত্যক সেইকাৰণে পাৰিষদ হৈ গ'ল অনিকে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে বৌৰীভাৱে হ'লেও সেইজন ভগৱন্তকে নাম লৈ আছিল সেইকাৰণে আমিও এনেভাৱে ভগৱন্তৰ নাম কিন্তু এৰি দিব নালাগে কেতিয়াবা গালিয়ে পাওঁ একো কথা নাই হয়নে বাৰু এই প্ৰভুজনেনো মোক এনেকুৱা কয় না আজি গোসাঁইঘৰত ধূপডাল দিবাও ধূপ নাই এই প্ৰভু এনেকুৱা ধূপ দিয়া নাই যিয়ে নহওক তহঁতৰ সেয়াটো কওঁগৈ আৰু যি কওঁ কৈ থাকিবি আৰু গালি পাবি কওক একো কথা নাই প্ৰসংগটো কৈছোঁ নকৰিব বাৰু প্ৰসংগটো কৈছোঁ কাৰণ এতিয়া আমি এটা প্ৰসংগ কৈছোঁ কাৰণ ভগৱানৰ নামটো আমি এৰিব নালাগে আমি বেয়াত ভগৱন্তক দিওঁ ভালটো নিজে লওঁ কেতিয়াবা কণে সেই কণা ঈশ্বৰটো মোকহে দুখ দিব পাৰেনে ঈশ্বৰ কণা নহয় ঈশ্বৰক আমি কণা কৈছোঁ কওঁচোন কেতিয়াবা এসোপা যদি ধন ধান পাইছোঁ ঐশ্বৰ্য বিভূতি পাইছোঁ ভাল দিছে এটা কথাত আমি নকওঁ প্ৰভু তুমি যে এইখিনি কৃপা কৰি দিছা দেই তোমাক কৃপাত নকওঁ নহয় সেইখিনি সময় পালে ভাল ভাল বস্তু লৈ খাব লাগে বুলি কওঁ হয় নহয় কিন্তু আমি এনজয় কৰিম কিন্তু ভগৱানে পাহৰি যাম যেতিয়া বিপদত পৰিম এই কণা ঈশ্বৰটো মোকেহে দুখ দিব পাৰেনে আনৰ ইমান ধন টকা পইচা মাটি বাৰী খেতি কৰিছে ইমান পাইছে আমাৰ সেয়া কণাই আছে এই কিনো হ'ব আৰু হয়নে ঈশ্বৰক আমি কেতিয়াও দুখ দিব নালাগে আমি ঈশ্বৰক সদায় ধন্যবাদ দিব লাগে সেই গুৰু সমস্ত আই মাতৃ সমস্ত বাঘ পৰুৱাৰ কীটক নিৰোধয় মহাভয় পায় কীটে তাহাকে নিষ্ট এতেকে তাহাৰ ৰূপ সেহি দেহে পাৱে ত্ৰেমনে কৃষ্ণ কজিত চিন্তে বৈৰ ভাবে নিন্দাকৃত পাপ চিন্ত অনত দূৰ যায় কৃষ্ণৰে সমান ৰূপ দেহ এৰি পায় যেনমতে ভক্তি কৰি কৃষ্ণক ভজয় কামে দেখে ভয়ে স্নেহ তেমনে পাৰ ইহাৰৰ প্ৰমাণ খবও শুনিও এখন
কামভাৱে কৃষ্ণক লভিলা গোপীগণ ভয় কংস দেশে ব্ৰক সম্বন্ধে যাদৱ অভক্তিভাৱে আমি সবু স্নেহত পাণ্ডৱ জয় কৃষ্ণ এতিয়া কৈছে যেনেভাৱে এই বাঘ পৰুৱা যে এটা আছে হয়নে বাঘ পৰুৱাৰ ভয়ত অন্য পৰুৱাবোৰে সদায় চিন্তা কৰে এইটো পাব নেকি বুলি যাৰ ভয়তে ফুৰে সিহে পায় কৰে বোলে য'তে বাঘ হ'ব হয় ত'তে সেই ৰাতি হয় এই যিজনক ভয় খাই আঁতৰিব বিচাৰে সেইজনেহে তেওঁক পায় তেনেভাৱে তেওঁৰ হাতত মৃত্যু হয় তদ্ৰূপ তেনেভাৱে সেইজন ভগৱন্তক যেতিয়া চিন্তা কৰে সি নিন্দায়ে কৰক কিবায়ে কওক সেইজনৰ লগত কেতিয়াও পাপ থাকিব নোৱাৰে সমস্ত পাপ নাগ হৈ যায় সেইজনে যায় কৃষ্ণক ভজনা কৰাৰ দৰে হয় আৰু সেইজনে কৃষ্ণৰ স্বৰূপটো ৰূপটো লাভ কৰিব পাৰে যে আমি ইতিমধ্যে এই পদখিনি আগতে কথাখিনি উল্লেখিত কৰি দিলোঁ ইয়াৰ আগতে যে এনেভাৱে সেইজনে কৃষ্ণৰ ৰূপটোকে পায় ইহাৰৰ প্ৰমাণ হ'ব শুনিও এখন কামভাৱে কৃষ্ণক লভিলা গোপীগণ যে ইয়াৰ প্ৰমাণস্বৰূপে কামভাৱে কৃষ্ণ গোপীসকলে ভজনা কৰি তেওঁলোকে গতি সাধন কৰিলে আৰু ভয়ত কংসই দেশভাৱে তেওঁ সদায় দিনে ৰাতিয়ে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে ইফালে কৃষ্ণ সিফালে কৃষ্ণ দেখোঁতে সেইজনো এনেভাৱে গতি সাধন কৰিলে সেই গুৰু সমস্ত মাতৃ সমস্ত আহক আৰু অকণমান পদে এই অধ্যায় সামৰণিলৈ আগবাঢ়িছে আমি সময় প্ৰতি লক্ষ্য ৰাখি ইয়াৰ সামৰণিতে আজি পাঠভাগ সামৰণি কৰা হ'ব কৃষ্ণ ও ৰাম যদি বোলা বেন কেন নৰকে পৰিল জাতুনিতে কৃষ্ণ নিন্দা ধ্যান নকৰিল যে মনতে মন ভাবে সততে কৃষ্ণ তৌ মন প্ৰৱেশোক মাত্ৰ এৰিয়া নৰত যদি বোলা দৈত্য কিয় ভৈল কৃষ্ণ বৈৰী ইহাৰ কাৰণ কহোঁ শুনা মন কৰি অদন্ত বগ্ৰ শিশুপাল পৰম দুৰ্জয় ত্ৰজু মাতৃ ভগিনীৰ দয়াৰত নয় পূৰ্বে দুয়ো মাধৱৰ দুৱৰী আছিলা বিপ্ৰ সাপে বৈকুণ্ঠৰ নিধালে পৰিলা হেন শুনি যুধিষ্ঠিৰ ৰাজাৰ হাসয় ঋষিত পুচন্ত হুয়াও পৰম বিস্ময় হে মহামুনি মুত কহিও কাৰণ কাৰ সাপে ভৈল বিষ্ণু ভক্তৰ পতন বুজিতে নপাৰি তুই অদ্ভুত কৰ্ম জাত হৰি ভকতৰো ভৈল পূৰ্ণ জন্ম বৈকুণ্ঠ নিবাসী যত হৰি ভক্ত স্বয়ং প্ৰাকৃত শৰীৰ কদা চিতুনুহি কয় কিন্তু তা সম্বাৰতনু ক্ষুদ্ধ তত্ৰময় হেন সবুকেনে দেহ সম্বন্ধ লভয় ইটো কথা মাত কহিও মহামতী যদি কিছু দায়ামুত থাকয় সম্প্ৰতি জয় কৃষ্ণ পুনৰ প্ৰশ্ন কৰিছে যে এনেভাৱে কৈছে যে সেইজন বেন যদি ক'ব বিচাৰিছা তুমি যে যদি বোলা বেন কেন নৰকে পৰিল যে যদি ক'ব বিচৰা বেন কিয় তেনেহ'লে নৰকত পৰিল তেওঁতো দেশ স্বভাৱ কৰিছিল যে ইয়াৰ উত্তৰত মই কওঁ শুনা এতিয়া কৈছে যেনেভাৱে নহওক কৃষ্ণক সতত চিন্তা কৰা কিন্তু বেনে আকৌ কৃষ্ণক চিন্তা কৰা নাই বিদ্ৰোহী ভাৱ কৰিলে তাৰবাবে তেওঁ প্ৰজাসকলক জীৱসকলক কিমান অত্যাচাৰ কৰিলে আজি এওঁলোকে কৰা নাই কিন্তু এওঁলোকে এখন সমাজত
শিশুপাল দণ্ডবকো এখন সমাজ পাতি তেওঁলোকে উঠা বহা কৰি আছে তেওঁলোকে এজন এজন ৰজা হৈ আছে ৰাজকুমাৰ হৈ আছে কিন্তু সেই আকৌ বেনে কি কৈছিল ৰজা হৈ লৈ প্ৰজাসকলক এনেকুৱা অত্যাচাৰ কৰিল কৃষ্ণটো বিৰোধী কৰিলেই তেওঁৰ কৰা দেশ স্বভাৱটো আৰু এওঁলোকৰ দেশ স্বভাৱটো অলপ বেলেগ এতিয়া আমিও অনুসৰণ কৰিব পাৰোঁ এইটো অনুসৰণ কৰিব লাগিব ইয়াতে কিছু প্ৰশ্ন হয় যে বৰিভাৱে চিন্তিও যদি শেষল দৈত্য গতি পালে আমি নাপাম না আমিও পাম কিন্তু এই বৰিভাৱে চিন্তা কৰা পদ্ধতিটো আমি জানি ল'ব লাগিব তথাপিতো আমি কলি যুগত আমাৰ বৰি কথা আহিয়ে নপৰে আমি অকণমান সময় ভগৱন্তক শুদ্ধ কৰোঁতে চিন্তা কৰিলেও গতি সাধন কৰিব পাৰিম কেৱল এটাই মনত ৰাখিব লাগিব যাতে অন্তিম সময়ত ভগৱন্তৰ নামষাৰ মুখত আহক যদিও নাম মুখেদি ক'ব নোৱাৰা হৈ যাওঁ স্মৰণ মনত ভগৱন্তৰ ৰূপ বা এবাৰ ধৰি ল'লেও আপোনালোকৰ এই বৰঘাটৰ নামঘৰ ভাগৱতৰ কথাই এবাৰ মনত পেলাই লওক অন্তিম সময়ত তথাপিতো গতি সাধন কৰিব পাৰিব কৈছে পূৰ্বে দুয়ো মাধৱৰ দৌৰি আছিল পূৰ্বতে দুয়োজন মাধৱৰ ভগৱন্ত সপ্ত বৈকুণ্ঠৰ দুৱাৰদলি ৰখীয়া আছিল আৰু বিপ্ৰসাপত দুয়োজনে পৃথিৱীলৈ আহিব লগা হ'ল এই কথাখিনি শুনি যুধিষ্ঠিৰে ৰজাই হাঁহিছে আৰু ঋষিক নাৰদক প্ৰশ্ন কৰিছে যে আচৰিত হয় যে হে মহামুনি মুঠ কহিও কাৰণ কাৰ সাপে ভৰিল বিষ্ণু ভক্ত পতন কাৰ সাপত সেই বিষ্ণু ভক্তৰ পতন হ'ব লগা হ'ল যিজন হৰিভক্ত হৈ পুনৰ জন্ম হ'ব লগা হ'ল ইয়াত প্ৰশ্ন আহে যে বৈকুণ্ঠত যদি জন্ম মৃত্যুৱে নাই হয়নে বাৰু তেতিয়াহ'লে আকৌ হৰিভকত হৈ যায়ো আকৌনো কিয় আহিব লগা হ'ল ইয়াৰ প্ৰশ্নটো আপোনালোকে সুন্দৰভাৱে পাব পিছত তথাপিতো আমি অকণমান চুই দি যাম বাৰু কৈছে বৈকুণ্ঠৰ নিবাসী যত হৰিভক্ত ছয় প্ৰাকৃত শৰীৰ কদাচিতো নুহি কয় কিন্তু তাসম বাৰু তনু শুদ্ধ তন্ময় তত্ত্বময় হেন খবৰ কেনে দেহ সম্বন্ধ ল'বই যদি বৈকুণ্ঠলৈ যায় জন্ম মৃত্যুৱে নাই আকৌনো কিয় আহিব লগা হ'ল যে এই কথাখিনি মোৰ জানিব মন গৈছে ইয়াৰ অৰ্থ কি জানে এয়া ভগৱন্তই লীলা কৰিবলৈ 3টা জন্মত লৈ আহিছে আৰু আজি যে আমি এই যে কীৰ্তন কৰিছোঁ কলি যুগৰ লোকসকলে কলিত হৰিনামে হৰিনামে গতি সাধন কৰিব আমি কি হৰিনাম ল'ম হৰিয়ে দাপৰত আহি অৰ্থাৎ সত্য তেতাৰ দাপৰত যি লীলা কৰিলে এই লীলাসমূহ আমি শ্ৰৱণ কীৰ্তন কৰাই যে আমাৰ হৰিভক্তি কৰা যদি একো লীলাই নাথাকিল কি বুলি আমি হৰি নাম গাম আজি এনেকৈ ভাগৱতখন গাবলৈ ক'ত পালোহেঁতেন যদি লীলা নকৰিলেহেঁতেন আৰু এটা কথা জানি ল'ব একেই যদি সংগী নহয় হয়নে বাৰু এতিয়া নাম অলপ আগত আপোনালোকে ইয়াতে নাম গাই গৈছেহে এতিয়া আপোনালোকৰ নতুন নামতে ক'ৰবাৰ নামতে এজনীক আনি যদি নাম গাব দিলেহেঁতেন এগৰাকী বাকী ক'লে এতিয়া নাম এটা দিলে নতুনকৈ ধৰাই অসুবিধা হ'লে নেগেহে মিলাব নোৱাৰিব চাপৰিহে নিমিলিব নাম খাৰ সুৰ নিমিলিব হয়নে বাৰু সমস্যা নহ'ব গতিকে ভগৱন্তই বেলেগৰ লগত কি লীলা কৰিব গতিকে সদায় সপ্ত বৈকুণ্ঠৰ দুৱাৰদলি ৰখীয়া কৰি থকা দুজন একেলগে থকা নহয় সদায় সেইকাৰণে যে তোমালোক ব'লা লীলা কৰিব লাগিব হয়নে এইবোলে লীলা এটা স্বৰূপৰ বাবেহে আহিছে এই কথাখিনি ওলাবগৈ সুন্দৰভাৱে ইয়াৰ পিছতে বৈকুণ্ঠ বৰ্ণনা পৰিব সেই গুৰু সমস্ত মাতৃ সমস্ত মাত্ৰ 3টি চৰণ কেৱল ওপৰতে অকণমান আগবঢ়াইছে পদচন্দ্ৰ শেষ কৰিলে তেতিয়া অহা সপ্তাহত আপোনালোকে দুলৈৰ পৰা আৰম্ভ কৰিব পাৰিব এটা অধ্যায় পৰিব আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ শুনা সভা সদয়িতো ভাগৱত পদ আত পৰে নাহি জানা পৰম সম্পদ কলিত তৰিতে নাহি অপৰ উপায় এতেকে কৃষ্ণৰ কথা শুনা সৰ্বদা নমো নমো কৃষ্ণ ঈশ্বৰ দেৱ যদুৰা ত্ৰজু পদ পংকজত প্ৰণামো সদা পখিলো শৰণ প্ৰভু ত্ৰজু চৰণত কৃপাৰে কৰিও ত্ৰজু ভক্তৰ
তজু গুণ নাম মোৰ মুখে নচাৰুক তোমাৰ চৰিত্ৰ স্বয়ং কৰ্ণটোৰ মনে চিন্তুক তোমাৰ চৰণ এহিষে নিমিত্তে লৈলো চৰণে শৰণ তেবে সেৱাসনা সবে চাৰে আন কাম কহে দিজ কবিৰত্ন বোলা ৰাম ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম 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 জয় কৃষ্ণ। এতিয়া আমাক কবি ৰত্ন কয় সুন্দৰভাৱে কৈছে যে হে সভাসদৰ লোক সমস্তৰ এয়া হৈছে ভাগৱতৰ পদ পদ শব্দ অৰ্থ হৈছে চৰণ ভাগৱত হৈছে ভগৱন্ত বাংময়মূৰ্তি হৰি অৰ্থাৎ আমি ভাগৱতৰ পদ অৰ্থাৎ ভগৱন্ত চৰণত সদায় নতগত হ'ব লাগিব যে ইয়াৰ ব্যতিৰেকে ভগৱন্তৰ চৰণৰ ব্যতিৰেকে এই সংসাৰত পৰম সম্পদ একোৱেই নাই যে কলি যুগত তৰিবৰ বাবে অন্য একো উপায় নাই কেৱল ভগৱন্তৰ নাম ব্যতিৰেকে সেয়ে কৈছে যে সেইজন নমো নমো কৃষ্ণ ইষ্টদেৱ দেৱৰ সেইজনে যদু ৰায় সেইজনৰ চৰণত মই চৰণ পংকজত সদায় প্ৰণাম জনাওঁ যে সেইজনৰ প্ৰভু চৰণত মই শৰণ পখিছোঁ আৰু সেইজন প্ৰভুৱে সদায় কৃপা কৰক ভক্তৰ আৰু ভকতক যে সেইসকলক কৃপাৰ কৰক আৰু তোমাৰ গুণৰ নাম মোৰ মুখত সদায় যাতে থাকে প্ৰভু যে এই নাম যাতে কোনো কাৰণত মোৰ মুখৰ পৰা কোনো কাৰণতে আঁতৰি নাযায় যে তোমাৰ চৰিত্ৰ ছয় কৰ্ণত সদায় যাতে মোৰ ৰয়। আজি এই যে কবিজনে উপদেশত আগবঢ়াই নিজে ভগৱন্তক স্তুতি কৰিছে যে আমিও এনেভাৱে সমস্তজনে এই কলি যুগত ভগৱন্তক এনেভাৱে আৰাধনা কৰিব লাগে। ৰাতিপুৱা শুই উঠিলোঁ গুৰু সেৱা কৰিলোঁ কাৰোবাৰ গুৰুগৃহ নাই একো কথা নাই ধূপডালটো জ্বলাই সদায় নহয় জানিব আইসকলে ধূপডাল জ্বলাই কোনোবাই তুলসী তলতে দিয়ক কোনোবা ফুলৰ গছৰ তলতে দিয়ক বা ঘৰৰ ভিতৰতে ক'ৰবাত ফটো এখনেই ৰাখিছে এটাই ভগৱন্তক প্ৰাৰ্থনা কৰিব যে হে প্ৰভু যে আজি ৰাতিপুৱা সূৰ্য ভাগ আমি নেদেখিম বুলি ভাবিছিলোঁ যে তুমি কৃপাৰ কৰি এই সূৰ্য ভাগ যে মোক দৰ্শন দিয়ালা হে প্ৰভু তুমি মোক কি কৃপা কৰিলা যে হে প্ৰভু যে এই বিষয়ত তোমাৰ মায়াৰ সংসাৰ মায়াৰ এই বশৱতী হয় এই গাহস্থ ধৰ্ম বিষয় সংসাৰত দিনটোত বিষয় কৰ্ম কৰোঁতে অ' প্ৰভু যলৈকে নাযাওঁ যাতে তোমাৰ ভকতৰ দৰ্শন পাওঁ এবাৰ মাগকচোন বোলে প্ৰভু যোনফালে নাযাওঁ এই তোমাৰে যাতে গুণনাম কৰ্ণপথত অকণমান শুনিব পাওঁ হয়নে বাৰু যে সেই প্ৰভু যলৈকে নাযাওঁ তোমাৰ যাতে ভকতক এবাৰ সেৱা কৰা সুবিধা পাওঁ নিশ্চয় কৃপা কৰিব। আজি কবিজনে এনেভাৱে কৈছে যে সেই প্ৰভু যাতে তোমাৰ সেই গুণৰ নাম মোক কাণৰ পৰা আঁতৰি নাযাওক
মোৰ মুখৰ পৰা যাতে তোমাৰ গুণনাম আঁতৰি নাযাওক সেইকাৰণে আমি এনেভাৱে ভগৱন্তক চিন্তা কৰিব লাগে যিসকল ভকতে একান্তভাৱে সদায় নাম লয় সেইকাৰণে কৈছে মাধৱ মাধৱ নাম বচনত উচ্চৰে মাধৱ মাধৱ নাম হৃদয়ত সাধুসৱে নিয়ন্তৰে মাধৱ মাধৱ নাম উচ্চৰে সমস্ত কাৰ্যত আমিও সমস্ত কাৰ্যত ভগৱন্ত মাধৱ নাম উচ্চাৰণ কৰা আমি অভ্যাস কৰিব লাগিব এতিয়া অভ্যাস আপোনালোকে কৰি আছে এতিয়া কিমান দিন হ'ল জানো ভাগৱতখন হোৱা নাজানো বাৰু 5 বছৰমান তেতিয়াহ'লে আপোনাৰ 5 বছৰ হ'ব তেতিয়াহ'লে আপোনালোকে বহুত আগবাঢ়িছে যা হওক ভগৱন্তে কৃপা কৰক সকলোকে ভগৱন্তৰ প্ৰতি প্ৰেম ভক্তি হৃদয়ত জাগ্ৰত কৰক আজি ভাগৱতৰ ফলভাগী কৰক সেই গুৰু সমস্ত মাতৃ সমস্ত অৱশেষত কৈছে মনেও চিন্তুক সদা তোমাৰ চৰণ এহিকে নিমিত্তে লৈলো চৰণে শৰণ তেৱেশে বাসনা সবে চাৰে আন কাম কহে দিজ কবি ৰত্ন বোলা ৰাম ৰাম সেই কৈছে যে সদায় মনত ভগৱন্ত ৰূপ চৰণ চিন্তা কৰিবলৈ ভগৱন্ত চৰণ আমি চিন্তা কৰিবলৈ হৃদয় যুগলত যে সেই ভগৱন্ত চৰণে আমাক কাম দিব আমি আকৌ ভগৱন্তক চিন্তা নকৰি ৰূপ চিন্তা নকৰি আমি বিষয় চিন্তা কৰোঁ নকৰোঁ জানো বাৰু সেইকাৰণে কৈছে ভাই মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ আচ্ছা যা হওক সেই তাৰমানে আমি আৱেগিক হৈ ভগৱন্তৰ নাম ল'ব লাগিব সেয়ে কৈছে ভগৱন্ত সেই ৰূপ আমি হৃদয়ত ধাৰণ কৰি ৰাখিব লাগিব যদি আমি এনেভাৱে আজি এই কবিজনাই কৰাৰ স্তুতিৰ দৰে আমিও কৰিব পাৰোঁ তেনেহ'লে আমাৰ প্ৰতিজন ভক্তৰ প্ৰতিজন মনুষ্যৰ হৃদয় এখন আমি বৃন্দাবন বনাই ৰাখিব পাৰিম যে এইখন বৃন্দাবনত প্ৰভু ভগৱন্তই দাপৰত জন্ম লাভ কৰি সেই গোপী সমস্তৰ লগত লীলা কৰিছিল আৰু সেই গোপৰ বালকসকলৰ লগত ধেনু চৰাইছিল নহয়নে বাৰু তে আমিও এনেভাৱে বৃন্দাবন বনাব লাগিব সেয়ে শেষত আমি ক'ব বিচাৰিছোঁ আমাৰ হিয়াখন হ'বনে কি বৃন্দাবন তাতে কৃষ্ণই চৰাবনে ধেনু কালিন্দী তীৰতে কদম ডালতে বজাই খোল লিত বেনু গতিকে আমিও প্ৰতিজনে আমাৰ হৃদয়খন বৃন্দাবন বনাব লাগিব আৰু সেইজন ভগৱন্তৰ চৰণৰ কথা কৈছে হৃদয়ত ৰাখিব পাৰিব লাগিব তেতিয়াহে সেইজন ভগৱন্তই আমাৰ হৃদয় বৃন্দাবনত যেতিয়াৰ তেওঁ পাৱে ধ্বজ বজ জব অংকুশ পঞ্চচিহ্ন চৰণ ৰুণু জুনু নপুৰ শব্দৰ যেতিয়া বাজিব জানি ল'ব আমি সমস্তজনে জীৱন্ততে মুক্তি লাভ কৰিব পাৰিম বুলি আজি ভাগৱত শাস্ত্ৰই এইখিনি কথাকে সিদ্ধান্ত দিছে সেই গুৰু সমস্ত মাতৃ সমস্ত সময় প্ৰতি লক্ষ্য ৰাখি আজি অধ্যয়ন চক্ৰভাগ ইমানতে সামৰণি কৰা হৈছে আৰু এইখিনি সময় আপোনালোকৰ মাজত এই আসন অলংকৃত কৰি আমি দুজনাই অভাগীয়ে আজি সপ্তম স্কন্ধৰ ভাগৱতৰ মংগলাচৰণৰ পৰা আৰম্ভ কৰি পদবন্ধে দুআষাৰ আলোচনা কৰিলোঁ এইখিনি কৰি যাওঁতে যদি আমাৰ কথো বাক্যই কাৰোবাৰ হৃদয়ত আঘাত দিছে দুখ পাইছে আমি তাৰ বাবে ক্ষমা ভিক্ষা মাগিছোঁ আজি ভাগৱতে যি সিদ্ধান্ত দিছে এই সিদ্ধান্তৰ উপদেশখন আমি প্ৰতিজন মনুষ্যই প্ৰতিজন ভক্তই যদি